Hello students, welcome to our another video. তোমালোকে ভিডিওটোৰ থাম্বনেল দেখিয়ে গম পাইছে যে আজি আমি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ ইউনিট টেষ্টত আহিবলগীয়া অতি সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছো। আমাৰ এই ভিডিঅ'ত যিখিনি প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰৰ পৰাই পৰীক্ষাত প্ৰশ্ন উত্তৰবিলাক আহিব। সেই কাৰণে এইখিনি প্ৰশ্ন উত্তৰ সুন্দৰকৈ তোমালোকে পঢ়ি গৈ পৰীক্ষাটো সুকলমে দিব পাৰিবা। তেন্তে বলা আমি ভিডিঅ'টো আৰম্ভ কৰো। ইউনিট টেষ্ট পৰীক্ষাত আহিবলগীয়া চেপ্টাৰ 4 মই অসমীয়া পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আমি প্ৰথম আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে যে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। এইটো 1 নম্বৰ আছে। উত্তৰ বেডুইন। নেক্সট কুৱেশ্যন, মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? উত্তৰ মোগলসকলে অসমৰ সেউজীয়া দুবৰিবনত ভৰি দিছিল। অসমৰ হেংদাং ক'ত জিলিকিছিল? উত্তৰ কবিয়ে দুপৰীয়াৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল বুলি কৈছে। নেক্সট কুৱেশ্যন, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? উত্তৰ কবিয়ে অসমীয়াসকলে মোহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল বুলি কৈছে। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰ অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দেউল সজাইছিল। সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এইটো প্ৰশ্ন প্ৰায় আহি থাকে। সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কবিতাটোত কবিয়ে কাক কাৰ অনিৰুদ্ধ গতি দেখুৱাৰ কথা কৈছে? উত্তৰ কবিতাটোত কবিয়ে মোগলৰ অনিৰুদ্ধ গতি দেখুৱাৰ কথা কৈছে। সৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল? এইটো 2 নম্বৰ আছে। 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল। ইয়াৰ পিছৰ লং কুৱেশ্যন, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। এইটো প্ৰায় ইউনিট টেষ্টে হওক বা বছৰীয়া পৰীক্ষাতে আহি থাকে। কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ অসম জয় কৰিবলৈ এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমক অনায়াসে জয় কৰাৰ সপোন লৈ মোগলে অসমত প্ৰৱেশ কৰিছিল, কিয়নো মোগলে ইতিমধ্যে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী শক্তি বুলি গণ্য কৰিছিল। ভাৰতবৰ্ষৰ পূব দিশৰ ৰাজ্য অসমক একেবাৰে শক্তিহীন বুলিয়ে ভাবি লৈছিল। পিছে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে অসমৰ বীৰ বীৰাংগনাই। অসমৰ মাটিত ভৰি দিয়ে তেওঁলোকে যি শস্য শ্যামলা ভূমি দেখিছিল, যুদ্ধভূমিত থিয় হৈ সেই সেউজী পৰিৱেশৰ ঠাইত দেখিলে হেংদাঙৰ চিকমিকনি। আহোমসকলৰ হেংদাং যুদ্ধত ব্যৱহৃত তৰোৱাল, সেই তৰোৱাল হাতত লৈ দুগুণ উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোম বীৰ বীৰাংগনাই। সেই পৰাক্ৰমৰ মুখামুখি হৈ মোগলে তিষ্ঠিব নোৱাৰিলে আৰু পৰাজয় বৰণ কৰিব লগা হ'ল। প্ৰশ্নোদ্ভূত বাক্যাংশৰে আহোমৰ শৌৰ্য বীৰত্বৰ প্ৰসংগকে সোঁৱৰিব খোজা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন, মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। উত্তৰ কবিয়ে নিজ জন্মভূমিক প্ৰাণ ভৰি ভাল পায়। জন্মভূমি অসমৰ বিনন্দীয়া প্ৰকৃতিৰ ৰূপে কবিৰ মন মোহে। স্বাধীন অসমৰ বিজয়গাথাই কবিক গৌৰৱান্বিত কৰে। প্ৰবল প্ৰতাপী মোগলকো অসমৰ পুৰুষ নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি যুঁজত পৰাস্ত কৰিছিল। হেংদাঙেৰে প্ৰচণ্ড বীৰ দৰ্পে যুঁজি নিজ দেশৰ মান ৰখা অসমৰ সন্তানক লৈ কবিয়ে সুখ অনুভৱ কৰে। কৃষি প্ৰধান অসমৰ লোকে শুকান সান্দহগুৰি খায়ো ক'ৰ পৰা ইমান শকতি গোটালে, সেই কথা ভাবি কবি আচৰিত হয়। দেশৰ সেনানীৰ স্বদেশ প্ৰেম অবিহনে ৰাজপুত বিজয়ী মোগলকো পৰাস্ত কৰাটো অসম্ভৱ বুলিও কবিয়ে বুজি উঠিছে। কবিৰ দেশৰ মানুহ অমায়িক সহজ সৰল। এই দেশৰ মানুহৰ মাতত মৰমৰ মৌ সৰে, মাতৰ কোমলতাত কঠিন শিলো যেন পমি যায়। ইমান কোমল অন্তৰৰ মানুহো দেশৰ মান ৰাখিবলৈ বৰ্জ্য কঠোৰ হ'ব পাৰে, সেই কথাই কবিক আহ্লাদিত কৰিছে। সেয়ে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্ৰশংসা কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন, মোগলে এবাৰ পালে শকতিৰ নৱপৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। ব্যাখ্যা কৰা। 5 নম্বৰ আছে এইটো প্ৰশ্নত। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱে ৰচনা কৰা মই অসমীয়া কবিতাটোৰ পৰা তুলি দিয়া হৈছে। যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগলে কেনেকৈ পালে সেই বিষয়ে ক'বলৈ গৈ কবিয়ে ব্যাখ্যাও কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহোমসকল। সেই সময়ত দিল্লীত থাকি ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ মন মেলিছিল মোগলে। অন্য প্ৰান্তীয় দেশসমূহৰ দৰে অসম আক্ৰমণৰ উদ্দেশ্যে মোগলে অসমতো ভৰি দিছিল। অনায়াসে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি। পিছে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজ ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰে অধিকাৰী। দেশ ৰক্ষাৰ্থে যুদ্ধক্ষেত্ৰৰ আঙুলি কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহাৰ খবৰ পাই অসমৰ পুৰুষ নাৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচণ্ডী মূৰ্তিৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল।
তেওঁলোকৰ হেংদাঙৰ চিকমিকনিত থমকি ৰবলৈ বাধ্য হৈছিল মোগল সৈন্য। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে মৰণপণ যুদ্ধ কৰিছিল আৰু অসমৰ পুৰুষ নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰনত কৰি মোগল অহা বাটেৰে উভতিছিল। নেক্সট কুৱেশ্যন, ব্যাকৰণৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। স্বৰ্ণপুৰী আৰু অনিৰুদ্ধ। উত্তৰ, স্বৰ্ণপুৰী ব্যাস বাক্য হৈছে স্বৰ্ণৰ পুৰী আৰু সমাস হৈছে ষষ্ঠী তৎপুৰুষ সমাস। অনিৰুদ্ধ পদটোৰ ব্যাস বাক্য হৈছে ৰুদ্ধ নহয় যি গতি, ই বহুব্ৰীহি সমাস। ইয়াৰ পিছৰ চেপ্টাৰ 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। কুৱেশ্যন নম্বৰ 1, অতীতত অসমৰ আন এটা নাম কি আছিল? উত্তৰ, অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ। পূব পাকিস্তানক বৰ্তমান কি নামেৰে জনাজাত? উত্তৰ, পূব পাকিস্তান বৰ্তমান বাংলাদেশ নামেৰে জনাজাত। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলীয় গোষ্ঠী। প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰ, ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। ইয়াৰ পিছৰ প্ৰশ্ন, সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? উত্তৰ, সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি? 2 নম্বৰ আছে যে অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হ'ল হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। নেক্সট কুৱেশ্যন, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায়? উত্তৰ, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিক বুজায়। ইয়াৰ পিছৰ প্ৰশ্ন, কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? উত্তৰ, 1834 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। নেক্সট কুৱেশ্যন, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? উত্তৰ, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলুৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেশ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰে। এইটো 5 নম্বৰীয়া প্ৰশ্ন। মই উত্তৰটো খুব সুন্দৰকৈ তোমালোকৰ কাৰণে প্ৰস্তুত কৰি দিছো। এইটো চাই তোমালোকে মুখস্থ কৰিবা বা মনত ৰাখিবা। মই বিশেষ পঢ়ি নিদিওঁ। পঢ়ি দিলে ভিডিঅ'টো দীঘলীয়া হৈ যায়। তোমালোকে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰিবা। ইয়াৰ পিছৰ চেপ্টাৰ 12 পাৰস্য দেৱভূমুখী। প্ৰথম প্ৰশ্ন, বুছেৰ কি? উত্তৰ, বুছেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী। নেক্সট কুৱেশ্যন, বুছেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে? উত্তৰ, বুছেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে তাত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকা বাবে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যন, লেখকে বুছেৰত কি আছে বুলি শুনিছে? উত্তৰ, লেখকে বুছেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিবলৈ পাইছিল। নেক্সট কুৱেশ্যন, আগা শব্দৰ অৰ্থ কি? উত্তৰ, আগা শব্দটো হ'ল শ্ৰীযুতৰ সমাৰ্থক শব্দ, অৰ্থাৎ আগাৰ অৰ্থ হ'ল শ্ৰীযুত। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ, 1979 চনৰ 1 এপ্ৰিলত বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খুমেনি। নেক্সট কুৱেশ্যন, ইৰাণৰ ৰাজধানীৰ নাম কি? ইৰাণৰ ৰাজধানীৰ নাম তেহৰান। ইয়াৰ পিছৰ প্ৰশ্ন, স্লামবাৰ্জাৰ কি? উত্তৰ, স্লামবাৰ্জাৰ হ'ল তৈল উদ্যোগৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত এটা বহুৰাষ্ট্ৰীয় কোম্পানী। নেক্সট কুৱেশ্যন, ইৰাণীসকলে নৱবৰ্ষক কি বোলে? এইটো আহি থাকে, বিগত পৰীক্ষাবোৰত আহিছে। ইৰাণীসকলে নৱবৰ্ষক নৌৰুজ বোলে। নেক্সট কুৱেশ্যন, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ'ল খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। কেন্দ্ৰৰ অৰ্থ কি? উত্তৰ, কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। 3 নম্বৰীয়া প্ৰশ্ন, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা কি? এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিবা। উত্তৰ, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ
ভূমিকা অতি গুৰুত্বপূৰ্ণ। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ বা তেলৰ পুং আৱিষ্কাৰ তথা কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলোৱাত সহায় কৰে। ভূতত্ত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ কাৰণ মাডলগিং ইউনিটে প্ৰেৰণ কৰা তথ্য পৰীক্ষা কৰিয়ে ভূতত্ত্ববিদসকলে কোনো স্থানত তেল পাব নে নাপাব আৰু খনন কাৰ্যত হ'ব পৰা বিপদ আদি সম্পৰ্কে সুনিশ্চিত হ'ব পাৰে। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া বিষয়ৰ লগতে অন্য বিষয়ৰ প্ৰশ্ন উত্তৰসমূহৰ বাবেও তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিবা। লাইক কৰিলে আমি উৎসাহ পাওঁ তোমালোকৰ কাৰণে এনে ধৰণৰ গুৰুত্বপূৰ্ণ অইন ভিডিঅ' বনাবৰ বাবে। তেন্তে আহা আমি পিছৰ প্ৰশ্ন উত্তৰলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন আছে ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। উত্তৰ, বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ নৱৰোজ উদযাপন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। এই সময়ত চহৰৰ সকলো স্কুল, কলেজ, হোটেল, চৰকাৰী কাৰ্যালয় আদিত শিবিৰ স্থাপন কৰা হয় যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে। এই উৎসৱত তেওঁলোকে নতুন কাপোৰ পৰিধান কৰাৰ লগতে বিভিন্ন ধৰণৰ পিঠা-পনা ভোজন কৰে। নৱবৰ্ষৰ এই আনন্দ উৎসৱত ইৰাণীসকলে পৰিৱেশ আৰু নিজকে চাফ চিকুণ কৰি ৰখা, শত্ৰুৰ ভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্ৰা আদি কৰাৰ দৰে শুভ কামসমূহৰ পাতনি মেলে। জোৰাষ্ট্ৰিয়ান ধৰ্ম ইৰাণৰ মূল ধৰ্ম হৈ থকাৰ সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল। উৎসৱৰ সময়ত যিকোনো পাৰ্চী গৃহতে টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি 7 বিধ খাদ্যবস্তু সজোৱা হয়। এই প্ৰতিটো বস্তুৰে এটা প্ৰতীক অৰ্থ আছে। এই 7 বিধ খাদ্যৰ কাষত পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পুথি ৰাখে আৰু নৱবৰ্ষৰ আৰম্ভণিতে কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী বাতি বজায় তথা মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। এইদৰে ইৰাণীসকলে মহা ধুমধামেৰে নৱবৰ্ষক আদৰি লয়। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে চেপ্টাৰ 13 কানাইৰ চাতুৰি। ফাৰ্ষ্ট কুৱেশ্যন, কপিল মুনিৰ মাতৃ কোন আছিল? উত্তৰ, কপিল মুনিৰ মাতৃ আছিল দেৱহূতি। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? উত্তৰ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল। কানাই চাতুৰি কবিতাটো ক'ৰ পৰা লোৱা হৈছে? কানাই চাতুৰি কবিতাটো কাণখোৱা পুথিৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, কানাই চাতুৰি কবিতাটোত কাঠবাজি বুলি কাক কোৱা হৈছে? উত্তৰ, কানাই চাতুৰি কবিতাটোত যশোদাক কাঠবাজি বুলি কোৱা হৈছে। শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা। উত্তৰ, কাণখোৱা আৰু ঘুনুচা কীৰ্তন। নেক্সট লং কুৱেশ্যন, তথাপি তোহাক দেখন্তে দৰন্ত উৰি যায় মোৰ জীউ। এইষাৰ কাৰ উক্তি? কাক দেখি কিয় কয় তেওঁৰ ভয়তে জীউ উৰি যায়? বুজাই লিখা। উত্তৰ, উক্ত কথাষাৰ কৃষ্ণৰ উক্তি। মাতৃ যশোদাক দেখি কৃষ্ণৰ ভয়তে জীউ উৰি যায়। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। এটি শিশুক মাকে যেনেকৈ শাসন কৰে কৃষ্ণকো যশোদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সোনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। শিশু কৃষ্ণক মাকে গৰু চৰাবলৈ পঠিয়ায় অথচ কৃষ্ণই ঘূৰি আহি গৰম ভাতৰ ঠাইত পইতা ভাতহে খাবলৈ পায়। কৃষ্ণৰ ৰূপ দেখি জগত ভুল যায় অথচ মাকে কৃষ্ণৰ ৰূপক ইটিকিং কৰি কলীয়া বুলি মাতে। দধিচুৰ মাটি খোৱা বুলি মাকে কৃষ্ণক ঠাট্টা কৰে। মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে যশোদাই কৃষ্ণক ডাঙৰ দীঘল কৰিছে। সেয়ে মাক যশোদাৰ খং উঠা দেখিলে কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱতীত সন্তুষ্ট হৈ কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈ প্ৰকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশোদাকহে। যশোদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশোদা সেই সুখৰ পৰা বঞ্চিত হ'ব। সেই সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশোদাক দেখিলে ভয় খোৱাৰ কথা কৈছিল। নেক্সট কুৱেশ্যন, তাৎপৰ্য ব্যাখ্যা কৰা। কাঠবাজি বুলি জগতে সাশয় দেখিলে সুমৰু হৰি, মই সিটোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখ দূৰ কৰি। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোৰ উত্তৰ সুন্দৰভাৱে তোমালোকৰ আগত উপস্থাপন কৰিছো। তোমালোকে ভিডিঅ'টো পজ কৰি পঢ়ি ল'বা। মই পাঠ কৰি দি থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ পৰিব, সেইকাৰণে নিজে পঢ়ি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰিবা। পিছৰ প্ৰশ্নলৈ আহিছো। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। মই মোষ্ট ইম্পৰ্টেণ্ট কেইটা ইয়াত লিখি দিছো। খেৰী শব্দটোৰ আধুনিক ৰূপ হৈছে খেলা, পোহাইল মানে পোৱাল, নুজুৰাই মানে জোৰ নপৰে বা খাট নপৰে, হন্তে মানে পৰা, বিগুটীয়া মানে ঠাট্টা কৰা। ইয়াৰ পিছৰ চেপ্টাৰ 15 বিষাদ যুগ। ফাৰ্ষ্ট কুৱেশ্যন, মহাৰথী কাক বোলে? উত্তৰ, যিয়ে 10,000 ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে
তাকে মহাৰথী বুলি কোৱা হয়। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰ, অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হ'ল ভট্টদেৱ। ইয়াৰ পিছৰ প্ৰশ্ন, শ্ৰী ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? উত্তৰ, শ্ৰী ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। বিষাদযোগ পাঠটো ক'ৰ পৰা লোৱা হৈছে? বিষাদযোগ পাঠটো ভট্টদেৱৰ কথাগীতা পুথিখনৰ পৰা লোৱা হৈছে। ভট্টদেৱৰ দ্বাৰা ৰচিত দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ, কথাগীতা আৰু কথা ভাগৱত। নেক্সট কুৱেশ্যন, কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম, কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? উত্তৰ, অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল যিসকল লোকৰ সৈতে অৰ্জুনে যুদ্ধ কৰিবলৈ আহিছে তেওঁলোক নিজৰ আত্মীয় স্বজন, গতিকে সেইসকল আত্মীয় স্বজনৰ মুখবোৰ তেওঁ চাব বিচাৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কুৰুক্ষেত্ৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজা বীৰসকল কোন কোন? উত্তৰ, কুৰুক্ষেত্ৰৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজা বীৰসকল আছিল পঞ্চপাণ্ডৱ, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱৰ লগতে দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্ন, সাত্যকী, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তিভোজ, যুধামন্যু, দ্ৰৌপদীৰ পঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু। কুলক্ষয় দোষ কি? এইটো বাৰে বাৰে পৰীক্ষাত আহি থাকে, 3 নম্বৰ আহিব পাৰে। উত্তৰ, কুলক্ষয় দোষ মানে হ'ল কুলক্ষয় হলে কুল ধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব, অধৰ্মই চানি ধৰিলে কুল স্ত্ৰীসকল বিপথে যাব, স্ত্ৰীসকল বিপথে গলে বৰ্ণ সংকৰ হ'ব, কুল নৰকত যাব, তেতিয়া পিতৃসকলৰ লুপ্ত পিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই দোষত সকলো জাতি ধৰ্ম, কুল ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ ছেকেণ্ড ইউনিট টেষ্টত আহিবলগীয়া প্ৰতিটো অধ্যায়ৰে প্ৰশ্ন উত্তৰখিনি তোমালোকৰ আগত উপস্থাপন কৰিলো। মই আশা কৰো এই ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰখিনি চাই তোমালোকে পৰীক্ষাত খুব সুন্দৰকৈ ফলাফল কৰিব পাৰিবা। সকলোৰে পৰীক্ষা ভাল হওক তাৰে কামনা কৰিলো। অন্য এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ।